আবু একবাৰ হাতখন দিয়া আইতাগৰাকীক মনত পৰিব যদি ন হঠাৎকে কেতিয়াবা লাগি এই পৃথিৱীৰ পৰা আইতাগৰাকী গুচি যায় আপোনাৰ কাৰণে টিপছ হাতখন মিলক বহুত কম পৰিমাণৰ পইচা আছে আৰু এই পইচাটো মই ৰাইজক দেখুৱাব আপুনি ক'ৰ পৰা বিয়া হৈ আহিছে নাই মই ইয়াতে জন্ম জোৰোণক আপুনি কেনেকৈ পালে আইছি ইয়াতে আহিছিল আবুৰ বয়স কিমান হৈছে জানানা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আপোনালোকেতো জানাই যে মই আপোনালোকক বিভিন্ন ধৰণৰ আইতাবিলাকক দেখুৱাই থাকোঁ আৰু আজি এজন বিশেষ আইতা দেখুৱাব ওলাইছোঁ আৰু সেই বিশেষ আইতাজনী কিন্তু বহুত মৰম লগা তো আপোনালোকক আজি মই সেই আইতাগৰাকীৰ লগত চিনাকি কৰাই দি আছোঁ এইজনে হৈছে সেইজন আইতা আবু কি কৰি আছা বহি আছা আজি মই আপোনাক ভিডিঅ' কৰিব আহিছোঁ কিয় আহিছো জানানা চকুটো দেখা নাপায় নেকি মানে মই এতিয়া আপোনাক কেমেৰা কৰি আছো আচ্ছা কেমেৰা কৰি থকাৰ এটা মেইন উদ্দেশ্য হ'ল আপুনিতো কেতিয়াবা এই সংসাৰৰ পৰাই গুচি যাব গতিকে আপুনি গুচি গেলেও কিন্তু আপোনাৰ এই ভিডিঅ'টো মোবাইলত থাকি যাব মানে ক'ব লাগিব এতিয়া আপুনি মৰিও অমৰ আৰু এই ভিডিঅ'টো হয়তো 1000 বছৰ লাগি থাকি যাব পাৰে আৰু যেতিয়ালৈকে এই মিডিয়াটো থাকিব গতিকে আপোনাক আজি মই ইয়াত পুৰা সংৰক্ষণ কৰি ৰাখিছো আৰু আপোনাৰ পৰা আজি বিভিন্ন কাহিনী জানিবলৈ চেষ্টা কৰিম কাহিনীটো এনেকুৱা আৰু যদি আপুনি মোক কাহিনীটো শুনাই আপোনাক মই কিবা এটা টিপছ দি যাম আৰু মোৰ লক্ষ্য এইটোৱে যে যিমান আইতা ককা আছে সিহঁতক মানে মই এনেকুৱা ভিডিঅ' কৰোঁ আৰু ভিডিঅ' কৰি মোৰ ফালৰ পৰা কিবা এটা টিপছ দি যাওঁ আৰু মই ৰাইজক আগতে কৈছোৱে যে এই ভিডিঅ'টোৰ পৰা মোৰ হয়তো কিছু পইচা আহিব ভৱিষ্যতে গতিকে যদি কেতিয়াবা ভৱিষ্যতে পইচা আহে নহয় এই পইচাবোৰ মই আপোনাৰ দৰে আইতাবিলাকক সহায় কৰি যাম আপোনাকতো এনেও সহায় কৰিব নোৱাৰো কাৰণ এতিয়া মই নতুনকে প্ৰচেষ্টা কৰিছো আৰু ভিডিঅ'টোৰ পৰা হয়তো এতিয়া বহুত কম পৰিমাণৰ পইচা আহিব আহিলেও কি জানি আপুনি সেই সময়ত নাথাকে এতিয়া আপোনাৰ বহুত বয়সস্থ হৈছে আচ্ছা আবু আপোনাক মই এটা ডাঙৰ প্ৰশ্ন কৰিম আপোনাৰ বয়স কিমান হৈছে বয়সটো নাজানা মোৰ সম্ভৱ 100 হৈছে কাৰণ বহুত বয়স লাগিছে আপোনাক কাৰণ আপুনিতো এতিয়া নেদেখেও আপোনাৰ দাঁতো নাই আবুৰ বয়স কিমান হৈছে জানানা 100 আবু আপোনাৰ বয়স বোলে 100 হৈছে এতিয়া আপুনি নাজানিব মই মানে এই আপোনাৰ পুত্ৰক সুধিলো 100 হৈছে আচ্ছা এতিয়া আপোনাৰ পুত্ৰ কেইটা পুত্র তেরা কেটা আছে একটা দুটা তিনটা চারিটা পাঁচটা ছয়টাই আছে ছয়টা পুত্ৰ সাতটা পুত্ৰ বুলি কৈছে আপোনাৰ মনতে নাই তাৰ পিছত জীয়ৰী জীয়ৰী কেইটা আপি কেইটা একচুয়ালি আবুৰ মনতে নাই কিন্তু আমাৰ দাদাহঁতে কৈছে 4 জন আপি গতিকে টোটেল আমাৰ আবুৰ কেইটা হ'ল পুত্ৰ আৰু পুত্ৰী 11টা ভাবি চাওক 11টা পুত্ৰী এই আইতাগৰাকীয়ে কেনেকৈ শাসন কৰিছিলে এতিয়াতো বাৰু আমি এটা বা দুটাকে শাসন কৰিব নোৱাৰিম তেতিয়াৰ দিনত এই আইতাই 11 গৰাকী পুত্ৰ পুত্ৰী কেনেকৈ শাসন কৰিছিল ভাবি চালে আচৰিত লাগে আবুক মই এটা কথা সুধাই নাই আপোনাৰ নামটো কি মানে কি নাম দুমনি দুমনি কি লিখা বড়ো আচ্ছা আপোনাৰ হাজবেণ্ডৰ নাম কি আছিল হাজবেণ্ড মানে আপোনাৰ কি কম এতিয়া লালাকটোৰ নাম কি জুৰুন 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 আমাৰ আটাগৰাকীৰ নাম আছিল জুৰুন গতিকে আৰু আইতাগৰাকীৰ নাম হৈছে দুমনি আৰু এটা প্ৰশ্ন কৰো আবু আপুনি ক'ৰ পৰা বিয়া হৈ আহিছে নাই মই ইয়াতে জন্ম
মানে আপোনাৰ ঘৰখন এখন এখানে আমাৰ জোৰোণ আতাইহে বেলেগৰ পৰা ইয়াতে আহিছে অ আৰু জোৰোণ আতাই তেতিয়াহ'লে ক'ত আছিল এই বক ডিগ্ৰী কিবা গান নাজানো অ বকৰ হয় ঠিক আছে অলপ কাহিনীটো বেলেগ বন্ধুসকল আকৌ ইহঁতৰ কাহিনীটো জানিব মন গৈছে মোৰ মানে এইখিনি প্ৰশ্নটো কৰাতে তো আবু সেই জোৰোণক আপুনি কেনেকৈ পালে আইছি ইয়াতে আহিছিল কিয় আহিছিল এই চাকৰ মাকত খাজবা অ চাকৰ খাটিব আহিছিল ইয়াতে তাৰপিছত জোৰোণ আতাই আপোনাৰ প্ৰেমত পৰিলে আচ্ছা আগৰ দিনত প্ৰায় মানুহবোৰ সেনেকৈ আছিল ন অ তো আৰু আগৰ দিনত তেনেকুৱাই আছিল আৰু সেইটো কি বুলি কৈছিল আগৰ দিনৰ যেতিয়া খৰ জোৱাই বুলি কয় নে খৰ জোৱাই বুলি কৈছিল গতিকে আজিকালিতো আৰু তেনেকুৱা নহয় কিন্তু আগৰ দিনত সেই চিষ্টেমে আছিল বন্ধুসকল আবু মই মানে এনেকুৱা ভিডিঅ' বনোৱাৰ বহুত কেইটা উদ্দেশ্য আছে যে আপোনালোকৰ কাহিনী জানিবও মন আছে আৰু আপোনালোকৰ মনৰ কথা খিনিও জানিব মন আছে মানে মোৰ লক্ষ্য বহুত দিছিল দে আপোনালোকৰ মানুহৰ দৰে আপোনালোকৰ বুঢ়ী আইতা বিলাকক সহায় কৰাৰো লক্ষ্য কিন্তু আপোনালোকে কেনেকৈ জীৱন যাপন কৰে সেইটো কাহিনীও জানিব মন যায় গতিকে মোক এটা কথা জানিব মন গৈছে যে আপোনাৰ এতিয়া মনটো কি চলি আছে কেনেকুৱা যেনেকুৱা ধৰক অকনমান আৰু কেইটামান দিন জীয়াই থাকো না বোলো ভগৱানৰ কৃপাত পৰো মনততো থাকি জীয়াই থাকিব জীয়াই থাকিবা জীয়াই দি নাথাকো ভগৱানে যদি আমাক বুঢ়ী নোহোৱাকৈ আকৌ জীয়াই ৰাখিলে হয় কি ধুনীয়া লাগিলে হয় ন কিন্তু মনটো সকলোৰে জীয়াই থাকিবৰ মন যায় কিন্তু ভগৱানৰ এটা নিয়ম সকলেও একদিন যাবই লাগিব এতিয়া নিনিলে কি কৰিম শাস্তি খাই থাকিব লাগিব আপোনাক কিবা বহুত টকা পইচা লাগে নেকি এই বয়সত টাকা পইচাটো লাগে টাকা পইচাটো নিদি আৰু আপুনি পালে কি কৰিব সেইখিনি পইচা টাকা পইচা লাগিলে আৰু নহলে খাই গেলো মই কেনেকে খাবি এই বয়সত গতিকে আপোনাৰ এই বয়সত খাবার শক্তিও নাই খাবি খালেও আপোনাৰ হজম নহব হজম নহলে কি হব আপোনাৰ বেমাৰ হব বেমাৰ হলে আপোনাৰ কি হব আপুনি ওপৰলৈ যাব গতিকে আমাৰ জীৱনটো এনেকুৱাই যে মনটো বহুত কৰে আমাক টাকা পইচা বহুত লাগে কিন্তু আমি মনটো থাকিলেও আমি সেই টাকা পইচাটো আমি গ্ৰহণ কৰিব নোৱাৰো কাৰণ আমাক ভগৱানে সৃষ্টি কৰিছে এনেকুৱা আমাক আৰু এই বয়সত আইতাহঁতৰ বয়সত লাখ লাখ টকা পালেও আমি একো কৰিব নোৱাৰিম আবু আপুনি মোৰ প্ৰশ্নৰ উত্তৰ বহুখিনিয়ে দিলে গতিকে মোক সময় দিয়াৰ কাৰণে মই আপোনাক কিবা এটা টিপছ দি যাওঁ এইটো আপোনাৰ কাৰণে টিপছ হাতখন মিলক ইয়াত মই আপোনাক কিবা এটা দিছো মোৰ ফালৰ পৰা কিন্তু মই এইটো ৰাইজক নেদেখুৱাও মই কিমান দিছো কিমান দিয়া নাই আৰু খালি জানিলো এতে বহুত কম পৰিমাণৰ পইচা আছে আৰু এই পইচাটো মই ৰাইজক দেখুৱাব নোৱাৰো কাৰণ মোতকৈ বহুত ধনী ধনী মানুহ আছে বহুত সেইকাৰণে মই সিহঁতক দেখাই কেনে নেদো কাৰণ বেয়া কথা হয়নে আবু গতিকে এইটো মোৰ ফালৰ পৰা আইতাক দি দিলো আৰু বন্ধুসকল আচ্ছা আবু মানে আপোনাক আৰু মই দ্বিতীয়বাৰ দেখা পাম না নাপাম নাজানো কিন্তু মোবাইলতে আপোনাক হয়তো কেতিয়াবা চাই থাকিব পাৰিম কাৰণ আপোনাৰ বয়সো হৈছে কিন্তু আশা কৰো যাতে বহু বছৰ জীয়াই থাকে আপুনি গতিকে মই আপোনাৰ একবাৰ হাতখন লাৰি চাব বিচাৰো কাৰণ সকলো আইতা বিলাকৰ শৰীৰটো কেনেকুৱা জানিব বিচাৰো মই মানে সিহঁতৰ অকনমান দুখ বেদনা খিনি মোৰ ফালৰ পৰা শ্বেয়াৰ কৰিব বিচাৰো আৰু মই সিহঁতৰ মনত সোমাই থাকিব বিচাৰো আবু একবাৰ হাতখন দিয়া ঠিক আছে ভৱিষ্যতে মই আইতা গৰাকীক মনত পৰিব যদিনো হঠাৎকে কেতিয়াবা লাগি এই পৃথিৱীৰ পৰা আইতা গৰাকী গুচি যায় তো তাৰে কামনাৰে মই এই হাতখন ধৰিছো আৰু বন্ধুসকল আপোনালোকক মই এটা কথা কৈছো যে মই আগতে আপোনালোকক কৈছো যে মই এনেকুৱা ধৰণৰ আইতা বিলাকক সহায় কৰিম যদিহে আপোনালোকে মোক সাপোৰ্ট কৰে কাৰণ মই এই ভিডিঅ'ৰ পৰা পইচা অহাবিলাক মই আইতা বিলাককে সহায় কৰিম বুজি পাইছেনে তো ইয়াৰ কাৰণে আপোনালোকে মোক এটা সহায় কৰিব লাগিব সহায়টো এনেকুৱা যে হয়তো আপোনালোকে মোৰ এই ভিডিঅ'টোত লাইক কৰিব লাগিব বা শ্বেয়াৰ কৰিব লাগিব
বা এটা সুন্দৰকৈ কমেণ্ট কৰিব লাগিব। গতিকে আশা কৰোঁ বন্ধুসকল আপোনালোকে এই কামটো নিশ্চয় কৰিব। তো ধন্যবাদ।